কিছুমান মানে ইমান ফেক মানুহ থাকে, সিহঁতে কি কৰে, তোমাৰ কিবা কথাত ছাপ'জ সিহঁতে বেয়া পাইছে তোমাক চবতে ব্লক কৰি দিব, ফেচবুকতো কৰিব, ইনষ্টাতো কৰিব, চবতে কৰি দিব। নাম্বাৰটো যদি তোমাৰ আছে তাতে ব্লক নকৰে কিন্তু, আৰু তাতে কি কৰিব, নিজৰ সুবিধা আৰু নিজৰ ইচ্ছামতে মেছেজ কেতিয়াবা কৰিব বা কেতিয়াবা ফোন কৰিব, তাৰ কাৰণে সেই জেগাটো খালী কৰি থৈ দিয়ে। তোমাৰ লগত সেই মানুহজনৰ একো ৰিলেশ্যনো নাই, তোমাৰ বয়ফ্ৰেণ্ডো নহয়, তোমাৰ গাৰ্লফ্ৰেণ্ডো নহয়, তোমাৰ ক্ল'জ ফ্ৰেণ্ডো নহয়, এনে হাই হেল্ল' এটা ৰিলেশ্যন আছিলে, জাষ্ট নাম্বাৰটো আছিলে, বাট কিবা কথাত বেয়া পাই কিনে তোমাক চবতে ব্লক কৰি থৈ দিব, কিন্তু হোৱাটছএপত নকৰে, ফোনত নকৰে। মানে মানুহবিলাক ইমান বেছি এক্সট্ৰিম লেভেলত স্বাৰ্থপৰ থাকে। তই যদি ব্লক কৰিছ ভাই, চবতে ব্লক মাৰ না। তই ফেচবুক, ইনষ্টাগ্ৰাম চবতে কৰিছ, তই হোৱাটছএপত কিয় খালী ৰাখিছ, ফোনত কিয় খালী ৰাখিছ, তাতেও কৰি দে। আৰু মানুহ এজন বুৰ্বক নহয়, তোৰ লগত যদি কথা পাতি আছে ন, নৰ্মেলিও হাই হেল্ল' যদি কৰি আছে ন, তই যদি দুদিন মেছেজ নকৰ, বা তই যদি ফ'ল' কৰিছিলি, আৰু তই যদি ষ্টৰি চিন কৰা নাই, মানুহজনে গম পাই যায় অট'মেটিক, ঠিক আছে। চব মানুহৰ এইটোতে খুজলি থাকে যে কোনোবাই মোৰ ষ্টৰি লাইক কৰিছিলে, কোনোবাই মোৰ ষ্টৰি চাইছিলে, এইকেইদিন কিয় চোৱা নাই, সেইটো চবৰে থাকে, সেইটো চেক কৰে, চবেই চেক কৰে, বুজি পাইছ। গতিকে যদি মানে লাইক ব্লক কৰ ন, চবতে ব্লক কৰি দিবি, এটা জেগাত দুটা জেগাত ব্লক কৰি কিনে হোৱাটছএপটো খুলি থৈ দিবি, ফোনটো খুলি থৈ দিবি, তোক ফোন কৰিব বুলি। তোক কোন হয় তোক যে ফোন কৰিব, মেছেজ কৰিব, কথা পাতিব বিচাৰিব। আৰু তোৰ সেই ফেকনেছটো গম পোৱাৰ পিছত এনেও তোৰ পৰা মানে গায়বেই হৈ যাব, তোৰ পৰা দূৰতে গুচি যাব মানুহজন, কাৰণ তই টোটেলি ফেক মানুহ ভাই। তই যদি ব্লক কৰিছ, মানুহজনৰ পৰা টোটেলি দূৰত গুচি যা, চবতে ব্লক মাৰি দে। এটা জেগাত দুটা জেগাত ব্লক কৰি কি এটা খুলি থৈ দিছ, কোনোবা যাতে গম নাপায় সেইটো কাৰণত ব্লক মাৰি থৈছ, সেইবিলাক নকৰিবি, বুজি পাইছ, সেইবিলাক নকৰিবি। ফটো আমি যিমান কৰিবি মানুহৰ লগতে ফটোৱা মানুহে পাবি, ফটোৱা মানুহে এট্ৰেক্ট কৰিবি। তই যিমান নিজে ফটোৱা হবি ন, ফটোৱা মানুহে এট্ৰেক্ট কৰিবি। যিমান তই নিজে ভাল হবি, ভাল মানুহে এট্ৰেক্ট কৰিবি, ঠিক আছে। আৰু এতিয়া মোক ভালৰ ডেফিনেশ্যনটো কোনো নুসুধিবি, সেইটোৰ ওপৰত মই এক্সট্ৰাকৈ ভিডিঅ' বনাম।